ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতাত যোৰহাট মজিয়া ভেটিৰ জানমণি কোঁৱৰৰ সফলতা। বোকাত পদুম ফুল ফুলে আপ্ত বাক্যশাৰীক পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱাইছে যোৰহাটৰ অতি ভিতৰুৱা অঞ্চলৰ এগৰাকী ছাত্ৰীয়ে। উল্লেখ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ ২ নং সোণাৰীৰ মজিয়াভেটি গাঁৱৰ নিবাসী দেৱানন্দ কোঁৱৰ আৰু পূৰ্ণিমা কোঁৱৰৰ কন্যা তথা সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী জানমণি কোঁৱৰে শেহতীয়াকৈ দিল্লীৰ তালকাটোৰা ইনডোৰ ষ্টেডিয়ামত ৰাষ্ট্ৰীয় পৰ্যায়ত অলপতে অনুষ্ঠিত হোৱা ১৯ সংখ্যক কাৰাটে অল ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স কাপত সোণৰ পদক অৰ্জন কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে ব্লেক বেল্ট ডিগ্ৰীধাৰী জানমণিয়ে ২০১৯ চনৰ পৰা আশীহাৰা কাৰাটেৰ মাধ্যমেৰে অনুশীলন কৰি অসমৰ বাহিৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমৰকলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণেৰে সোণ, ৰূপ, ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ অঞ্চলৰ লগতে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। জানমণিৰ এই সফলতাত অঞ্চলবাসীৰ লগতে যোৰহাটৰ ক্ৰীড়াপ্ৰেমী ৰাইজ গৌৰৱান্বিত হৈ পৰিছে। ইতিমধ্যে জানমণি কোঁৱৰে ৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণ কৰি সুখ্যাতিৰে অৰ্জনৰ বাবে প্ৰস্তুতি চলাই থকা বুলি জানিবলৈ দিছে। নমস্কাৰ, মোৰ নাম শ্ৰী জানমণি কোঁৱৰ। মই সৰ্বোদয় ছিনিয়ৰ ছেকেণ্ডাৰী কলেজত পঢ়ি আছোঁ। মই এবাৰ ফাৰ্ষ্ট ইয়েৰ। মোৰ গাঁওখনৰ নাম ২ নং সোণাৰী মজিয়াভেটি গাঁও। মই ২০১৯ চনৰ পৰা এই সমৰকলাৰ লগত জড়িত হৈ আছোঁ আৰু প্ৰথম মই যেতিয়া এই সমৰকলাৰ লগত জড়িত হৈছিলোঁ তেতিয়া প্ৰথম মই মৰিয়নিত খেলিছিলোঁ। তাত মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত মই দেৰগাঁৱত খেলিছিলোঁ। তাৰপিছত গ'ল্ড মেডেল তাত টিকাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত আমাৰ চেঙেলেটিত তাত পাতিছিলে, তাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ। তাৰপাছত খেলিছিলোঁ তিতাবৰত, তাত ব্ৰঞ্জৰ মেডেল পাইছিলোঁ। তাৰপিছত আকৌ ষ্টেট লেভেলত খেলিলোঁ, তাত গ'ল্ড মেডেল পাইছিলোঁ। কিন্তু শোণিতপুৰতো খেলিছিলোঁ, তাত ব্ৰঞ্জৰ মেডেল পালোঁ। তাৰপিছত দিল্লীত আকৌ গেম হৈছিলে, প্ৰথমবাৰ মই তাত ব্ৰঞ্জৰ পাইছিলোঁ। তাৰ নেক্সট দুদিনমানৰ আগত হৈ গৈছিলে CKB কমাৰ্চ কলেজত, তাত গ'ল্ড মেডেল পাইছিলোঁ। আৰু শিৱসাগৰ বকতাত তাত গ'ল্ড মেডেল পাইছিলোঁ। আৰু এবাৰ নেশ্যনেল পৰ্যায়ত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। এই গেমখন দিল্লীৰ তালকাটোৰা নিউ ষ্টেডিয়াম তাত হৈছিলে গেম। প্ৰথম মই সেই সৰ্বোদয় ছিনিয়ৰ ছেকেণ্ডাৰী কলেজত শিকি আছিলোঁ। তাৰপিছত চেঙিলেটিলৈ আহিলোঁ। চেঙিলেটিৰ পৰা এতিয়া মই সেই ক্লাবটোৰ পৰা ওলাই আহি দহোটীয়া মৃগাংক ছাৰ আৰু কৌস্তৱ কৌশিক ছাৰৰ আণ্ডাৰত এতিয়া মই শিকি আছোঁ। মই এতিয়া যোনটো দহোটীয়া ক্লাবৰ মানে শিকি আছোঁ, তালৈ মোৰ যাবলৈ মানে প্ৰায়ভাগ দূৰে হয়। ঘৰত মানে থোৱা মানুহ নাথাকে, তালৈ যোৱাটো অসুবিধা হয়। সেইকাৰণে মই ঘৰতে অনুশীলন কৰি পিনি খেলি আছোঁ। পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণৰ গেমছ হ'ব আগবাঢ়িব? এতিয়ালৈকে মানে গম পোৱা নাই আৰু কি গেম হ'ব, কিন্তু যি গেম হ'ব ভাল প্ৰদৰ্শন দিবলৈ চেষ্টা কৰিম। আমি এতিয়া যথেষ্ট তাইৰ কাৰণে টকা পইচাৰ পৰা ধৰি খৰচ কৰিছোঁ। তাই পৰাপক্ষত আগবঢ়াই যোৱাটো আমি চিন্তা কৰোঁ। তাৰ ভিতৰতে আমি হ'লোঁ মহগোৱাল মানুহ। ম'হ চৰাই ছোৱালীজনী নেশ্যনেল গেমলৈকে আগবঢ়াব পাৰিছোঁ। ঈশ্বৰৰ কৃপাত পৰাপক্ষত আৰু ওপৰৰ লেভেললৈ যোৱাটোকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু অনাগত দিনত ক'ত খেলিব গম পাইছেনে? এতিয়ালৈকে বৰ্তমান গম পোৱা নাই। এখন গেম তিতাবত হ'ব বুলি কোৱা শুনিছোঁ। সেইখনত কিবা চিলেকশ্যনৰ কাৰণে তাইক খেলিব লাগিব বুলি কৈছে। তাৰপিছত ৰাষ্ট্ৰীয় গেমছৰ বাবে এইটো প্ৰস্তুতি চলাব লাগিব কোৰ্ছৰ লগত পাতি মেলি। ভালেই আনন্দ হৈছে। জানমণি কোঁৱৰকতো চিনি পাওঁ, ওচৰৰে মোৰ ভতিজাই হয়। তাই খেলসমূহ আপোনালোকে দেখিছে? দেখিছোঁ, ভাল খেলে। তাই কেইবাবাৰো গ'ল্ড মেডেল পাইছে। কেনেকুৱা লাগিছে আজি আপোনালোকে? ভাল লাগিছে আমাৰ। হয়, গাঁওবাসী বা আমাৰ অন্য স্থানীয় লোকেও জনাইছেহি। আমি ভাল লাগিছে সেইটো কাৰণে। আমি ঈশ্বৰৰ কৃপাত ভালেই আশীৰ্বাদ দি আছোঁ বৰ্তমান।